ধুবুৰী জিলাৰ তামাৰহাটৰ এখন জৰাজীৰ্ণ পথৰ কাৰণে দীৰ্ঘদিনৰ পৰা চলাকলা খাই আহিছে হাতীধৰা মহাবিদ্যালয়ৰ হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীৰ লগতে দোকানী গ্ৰাহক আৰু পথচাৰী অশেষ প্ৰচেষ্টাত হাতীধৰা বজাৰ আৰু সৎসংগ বিহাৰ সংযোগী পথছোৱাৰ কাম আৰম্ভ হোৱাত উৎফুল্লিত হাতীধৰা মহাবিদ্যালয় হাতীধৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বজাৰৰ অহা যোৱা কৰা ব্যৱসায়িক গ্ৰাহকসকল হাতীধৰা উন্নয়ন খণ্ড হাতীধৰা বজাৰ তামাৰহাট গাঁও পঞ্চায়ত তামাৰহাট সমবায় সমিতি হাতীধৰা কনিষ্ঠ মহাবিদ্যালয়ৰ হাতীধৰা মহাবিদ্যালয়লৈ যোৱাৰ এইটোৱেই মূল পথছোৱা জৰাজীৰ্ণ হৈ থকাৰ ফলত বাৰিষাৰ সময়ত পথচাৰীৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ নানান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ আহিছিল পথছোৱা নিৰ্মাণ কৰিবলৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল হাতীধৰা উন্নয়ন খণ্ডৰ বিধায়ক দাবী উত্থাপন কৰিছিল অৱশ্যে হাতীধৰা উন্নয়ন খণ্ডৰ বিষয়া নৰেন্দ্ৰ কুমাৰ তালুকদাৰৰ প্ৰচেষ্টাত নৱনিৰ্বাচিত কাউন্সিলৰ মঞ্জুৰ আলম আহমেদে পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰে পথছোৱাৰ কাম আৰম্ভ হোৱাত সকলোৱে আনন্দিত হৈ পৰে সক একচুয়ালি ভালে লাগিছে এই ৰাস্তাটো বিগত বহুত দিনৰ পৰা জৰাজীৰ্ণ হৈ আছিল আৰু এটা খুব প্ৰয়োজনীয় ৰাস্তা অতি প্ৰয়োজনীয় ৰাস্তা যেহেতু হাতীধৰা মহাবিদ্যালয় হাতীধৰা জুনিয়ৰ কলেজ ইয়াত আছে পঞ্চায়ত ব্লক সমবায় সমিতিৰ অফিচ আৰু এটা বিশাল বজাৰ হাতীধৰা বজাৰৰ এটা নামজ্বলা বজাৰ ঐতিহ্যমণ্ডিত বজাৰ ইয়াত সচৰাচৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ অহা যোৱা কৰে আৰু এইখনে হ'ল মূল ঘাইপথ অহা যোৱাৰ সেই ৰাস্তাটো আজি আমাৰ হাতীধৰা ব্লক উন্নয়ন খণ্ড বিষয়া নৰেন্দ্ৰ কুমাৰ তালুকদাৰৰ প্ৰচেষ্টাত তেখেতৰ সহযোগত এই কামখিনি আৰম্ভ হৈছে আৰু তেখেতক মই সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সবল প্ৰচেষ্টাত এই কামখিনি আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ আৰু মই বিশেষকৈ ৰাইজক ধন্যবাদ জনাইছোঁ ৰাইজে একচুৱেলি মোৰ লগত যেনেকৈ সঁহাৰি দিছে যেনেকৈ সহযোগ কৰিছে মই এইখন অঞ্চলৰ ৰাইজক মই সম্পূৰ্ণ মোৰ অন্তৰস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ হাতীধৰা উন্নয়ন খণ্ড বিষয়াক আৰু অসম চৰকাৰক অলপ বড় হওঁতে আমাৰ হাতীধৰা মহাবিদ্যালয়ৰ পৰা সৎসংগ বিহাৰলৈ যোৱা যিটো ৰাস্তা আছে জৰাজীৰ্ণ অৱস্থা হৈ পৰে সেইবাবে আমি হাতীধৰা মহাবিদ্যালয় ছাত্ৰ একতা হোৱাৰ পৰাও হাতীধৰা উন্নয়ন খণ্ড বিষয়াক অৱগত কৰিছিলোঁ তাৰপিছতে হাতীধৰা উন্নয়ন খণ্ড বিষয়াই আমাৰ এই ৰাস্তাৰ পথটো খৰখেদীয়াকৈ কাম আৰম্ভ কৰিছে মই আকৌ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ৰাস্তাটোৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু ৰাস্তাটো যিয়ে কাম কৰি আছে বা দায়িত্বত আছে কামটো যাতে ইষ্টিমেটত হয় তাৰ বাবে আহ্বান জনাইছোঁ মঞ্জুৰ আলমক আমি ধন্যবাদ দিব বিচাৰিছোঁ কিয়নো এই ৰাস্তাটো অলপ বড় হওঁতে একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈ পৰে যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে যাতায়াত ব্যৱস্থা অসুবিধা হৈ পৰে